নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম ভাৰ্গৱ বৰ্মন। মই বৰ্তমান সাপ্লাই সাব ইন্সপেক্টৰ হিচাপে কাম কৰি আছো। ঠিক আছে, তো মই আজি সাপ্লাই সাব ইন্সপেক্টৰৰ ৱৰ্ক প্ৰফাইল, ইয়াৰ ট্ৰেন্সফাৰ, প্ৰমোশন, ইউনিফৰ্ম আৰু স্যালাৰিৰ বিষয়ে গোটেইখিনি কথা আমি আজি আলোচনা কৰিম। ঠিক আছে, তো আমি যদি চাওঁ সাপ্লাই সাব ইন্সপেক্টৰ, তো এইটো এটা গ্ৰেড 3 পোষ্ট হয়। ফুড সিভিল সাপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, অৰ্থাৎ এই ডিপাৰ্টমেণ্টটো এতিয়া নতুনকৈ নামাকৰণ কৰা হৈছে ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ এণ্ড লিগেল মেট্ৰলজি। অৰ্থাৎ লিগেল মেট্ৰলজিটো এটা বেলেগ ডিপাৰ্টমেণ্ট আছিলে, তো এতিয়া এই দুয়োটা ডিপাৰ্টমেণ্ট মাৰ্জ কৰি এটা কমিশ্যন কৰিছে। ঠিক আছে, তো সাপ্লাই সাব ইন্সপেক্টৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ এণ্ড লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্টৰ এটা পোষ্ট হয়। ঠিক আছে, তো সাপ্লাই সাব ইন্সপেক্টৰৰ কি থাকে, কোনো ধৰণৰ ইউনিফৰ্ম নাথাকে। তো আপোনালোকে যদি ভাবিছে পুলিচৰ নিচিনাকৈ ইয়াত দুটা তৰা থাকিব, তো সেনেকুৱা নহয়। এইটো এটা চিভিল জব হয়, গতিকে ইয়াত কোনো ধৰণৰ ইউনিফৰ্ম নাথাকে। ঠিক আছে, তো নেক্সট যদি আমি চাওঁ ইয়াৰ ৱৰ্ক প্ৰফাইল, সাপ্লাই সাব ইন্সপেক্টৰ এজনে কি কৰিব লাগে। জেনেৰেলি সাপ্লাই সাব ইন্সপেক্টৰক ইন্সপেক্টৰৰ সৈতে এটাচ কৰি দিয়া হয়। ঠিক আছে, তো ইন্সপেক্টৰক নিজৰ এৰিয়া এলট কৰা হয় আৰু তাৰ কাম কাজত সাব ইন্সপেক্টৰে কি কৰে, এছিষ্ট কৰে। ঠিক আছে, কিন্তু কি হয়, সকলো ডিষ্ট্ৰিক্টতে পৰ্যাপ্ত পৰিমাণৰ মেন পাৱাৰ নাথাকে। চ' সাব ইন্সপেক্টৰবোৰক নিজৰ এৰিয়া এলট কৰি দিয়া হয়। ঠিক আছে, তাত পৰ্যাপ্ত পৰিমাণৰ মেন পাৱাৰ নোহোৱাৰ বাবে সাব ইন্সপেক্টৰবোৰকে কি কৰা হয়, নিজৰ এৰিয়া এলট কৰি দিয়া হয় আৰু তেওঁলোকে নিজৰ এৰিয়াত কি কৰিব লাগে, যিখিনি আমাৰ পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেমৰ সামগ্ৰী, খোৱা সামগ্ৰী চৰকাৰে মানুহক দি আছে সুলভ মূল্যৰ দোকানৰ জৰিয়তে, যেনে চাউল, নিমখ, আটা, এই গোটেইখিনি যাতে সময়মতে মানুহে পায় আৰু যাতে কোনো ধৰণৰ ইয়াত ইলিগেল এক্টিভিটি নহয়, গোটেইখিনি আমি কি কৰিব লাগে, পৰিদৰ্শন কৰিব লাগে, অৰ্থাৎ ইনস্পেকশ্যন কৰিব লাগে। ঠিক আছে, ইয়াৰ উপৰি ৰেচন কাৰ্ডৰ ৰিলেটেড যিখিনি কাম আছে সকলোবিলাক কাম কি হয়, আমাৰ ডিপাৰ্টমেণ্টত হয়। ঠিক আছে, ইয়াৰ উপৰি হোলচেলাৰ হওক নতুবা গেছ এজেঞ্চি হওক, ইয়াৰ উপৰি তেল ডিপু হওক, গোটেইবিলাক কি হয়, গোটেইবিলাকৰ লাইচেঞ্চ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ইছ্যু কৰা হয়। ঠিক আছে, আপোনালোকে যেতিয়া ইন্সপেক্টৰ হৈ যাব, প্ৰমোশ্যন পায়, তেতিয়া আপোনালোকে চিজ কৰিব পাৰে। যদি কোনোবাই ইলিগেলি চিলিণ্ডাৰ বিক্ৰী কৰি আছে, তো আপোনালোকে সেইবিলাক চিজ কৰি দিব পাৰে। ঠিক আছে, বা কেছ ফাইল কৰি দিব পাৰে তেওঁলোকৰ এগেইনষ্টত, তো সেইটো ৰাইটছ ইন্সপেক্টৰৰ থাকে। ঠিক আছে, তো আমি নেক্সট চাইছোঁ ট্ৰেন্সফাৰৰ বিষয়ে। তো এইটো এটা ট্ৰেন্সফাৰেবল জব হয়, মিনিমাম 2-3 বছৰৰ মূৰে ডিষ্ট্ৰিক্ট টু ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ কৰা হয়। ঠিক আছে, কেতিয়াবা 5-6 বছৰত লাগি যাব পাৰে, এইটো প্ৰয়োজন অনুসাৰে হয়। যদি আপুনি কাম কৰি থকা ডিষ্ট্ৰিক্টখনত এক্সেছ মানুহ আছে আৰু যদি অন্য এখন ডিষ্ট্ৰিক্টত পৰ্যাপ্ত পৰিমাণৰ মানুহ নাই, তেতিয়াহ'লে কি কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা মানুহ সেই ডিষ্ট্ৰিক্টখনলৈ ট্ৰেন্সফাৰ দি দিব পাৰে। ঠিক আছে, তো এইটো মিনিমাম 2-3 বছৰ আৰু মেক্সিমাম আপোনালোকে 5-6 বছৰ এখন ডিষ্ট্ৰিক্টত থাকিব পাৰে। ঠিক আছে, তো আপোনালোকে যদি ভাবি আছে ঘৰৰ কাষত থাকি আমি এইটো চাকৰি কৰিম, সেনেকুৱা নহয়। 2-3 বছৰ হওক বা 5-6 বছৰ পিছত আপোনালোকৰ ট্ৰেন্সফাৰ হ'বই। ঠিক আছে, তো নেক্সট আমি চাইছোঁ প্ৰমোশ্যনৰ বিষয়ে। ঠিক আছে, প্ৰথম যেতিয়া আপুনি সাব ইন্সপেক্টৰ হিচাপে জইন কৰিব, তেতিয়া আপুনি গ্ৰেড 3 হিচাপে এজন বিষয়া হিচাপে জইন কৰিব। ঠিক আছে, তাৰপিছত নেক্সট যেতিয়া প্ৰমোশ্যন হ'ব ইন্সপেক্টৰ হোৱাৰ লগে লগে আপুনি এজন গেজেটেড অফিচাৰ হৈ যাব। ঠিক আছে, অৰ্থাৎ এইটো গ্ৰেড 2 পোষ্ট হয়। ইন্সপেক্টৰৰ পিছত আপোনালোকে চুপাৰিনটেণ্ডেণ্ট হ'ব, চুপাৰিনটেণ্ডেণ্টৰ পিছত আপোনালোকে ADS হ'ব। ADS অৰ্থাৎ এডিশ্যনেল ডাইৰেক্টৰ অফ ছাপ্লাই, এইটো এটা ছাব ডিভিজনৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ হেড হয়। ঠিক আছে, ADSৰ পিছত আপোনালোকে DDS হ'ব, অৰ্থাৎ ডেপুটি ডাইৰেক্টৰ অফ ছাপ্লাই, অৰ্থাৎ এখন ডিষ্ট্ৰিক্টৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ হেড হয়। ঠিক আছে, তাৰপিছত আপোনালোকে JDS অৰ্থাৎ জইণ্ট ডিৰেক্টৰ অফ ছাপ্লাই, এইটোৱে হাইয়েষ্ট পষ্ট যিটো আপোনালোকে প্ৰমোশ্যন পাই পাব পাৰে। ঠিক আছে, তাৰ ওপৰত ডিৰেক্টৰ থাকে, তেখেত ACSৰ পৰা আহে। ঠিক আছে, এতিয়া ডিৰেক্টৰ নহয়, এতিয়া কমিশ্যনাৰ হয়, যিহেতু কমিশ্যন হৈ গৈছে। তো মেক্সিমাম আপোনালোকে জইণ্ট ডিৰেক্টৰ হ'ব পাৰে। ঠিক আছে, তো এইখিনি আছিল প্ৰমোশ্যনৰ বিষয়ে। তো এতিয়া আমি চাওঁ চেলাৰীৰ বিষয়ে। তো এইটো যিহেতু গ্ৰেড 3 পোষ্ট হয় সাপ্লাই সাব ইন্সপেক্টৰ, তো ইয়াৰ পে স্কেল যিটো 14,000ৰ পৰা 60,500লৈকে হ'ব। ইয়াৰ গ্ৰেড পে হৈছে 7,600 টকা।
তো আপোনালোকে যি সময়ত ভিডিঅ'টো চাই আছে সেই সময়ত আপোনালোকে বৰ্তমানৰ দিয়ে যিখিনি হয় সেই অনুপাতে আপোনালোকে কেলকুলেট কৰি চালে কাৰেণ্ট চেলাৰীটো আপোনালোকে গম পাব ঠিক আছে তো এইটো এটা খুব সুন্দৰ জব হয় মই যেহেতু কৰি আছো মই যিখিনি জানিছো এই ডিপাৰ্টমেন্টৰ বিষয়ে বা এই জবটোৰ বিষয়ে মই যিখিনি জানিছো তো এইটো এটা খুব সুন্দৰ জব হয় আপোনালোকে এটা ৰেসপেক্টেবল জব এইটো এটা ৰেসপেক্টফুল জব হয় বহুত সন্মান আছে পাব আৰু এটা তাৰমানে আপোনালোকৰ অফিচাৰ ফিল এটা আহিব এইটো এটা অফিচাৰে হয় সাপ্লাই সাব ইন্সপেক্টৰ এটা অফিচাৰ হয় তেওঁলোকক কৰ্মচাৰী হিচাপে ধৰা নহয় বিষয়া হিচাপে ধৰা ঠিক আছে তো আপোনালোকৰ অফিচাৰ যেটো ভাইব হেতু মনত আহি যাব ঠিক আছে তো খুব সুন্দৰ জব হয় তো আপোনালোকে ভালদৰে পঢ়ক এই পোষ্ট আপোনালোকে নিশ্চয় পাব ঠিক আছে তো এইখিনিতে এটা কথা কৈ থওঁ যোৱাবাৰ পোষ্ট প্ৰায় সাপ্লাই সাব ইন্সপেক্টৰ 132 আছিল তাৰে ভিতৰত প্ৰায় 115 নে 12 জনে জয়েন কৰিছে তো প্ৰায় 20-30 টা মান পোষ্ট ৰৈ গৈছে যদি নতুনকৈ এড কৰে তেতিয়া হলে পোষ্ট বাঢ়িব পাৰে কিন্তু যিখিনি খালি আছে সেই অনুপাতে প্ৰায় 20-30 টা মান পোষ্ট আছে তো আপোনালোকে ভাল মাৰ্কস ক্যাৰি কৰিব লাগিব তেতিয়াহে এই পোষ্টটো পাব কাৰণ এবাৰ যেহেতু পোষ্ট কম আছে মাৰ্ক নিশ্চয় বেছি লাগিব তো ভালদৰে পঢ়ক যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে থ্যাংক ইউ